হেল্ল' ভিউয়াৰ্স, আজি এটা পিঠা ৰেচিপি লৈ আহিছোঁ। এতে তেল ময়দা একো নাই, চাউলৰ গুড়িও নাই। এতিয়া কেনেকেনো বনাইছোঁ আপোনালোকে প্ৰথমৰ পৰা চালে গম পাব। একদম ইউনিক, এতে কোনো কালাৰ ব্যৱহাৰ কৰা নাই, একদম নেচাৰেল কালাৰ। আহকচোন কিহেদি বনাইছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্ৰথমতে তাৰ কাৰণে পিঠাটোৰ কাৰণে মই আম ল'ম, যিহেতু আমৰে বতৰ, গতিকে আমেদিও মই এটা পিঠা বনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমটো ভালকে সৰু সৰুকে কাটি লৈছোঁ। কাটি লৈ এনেকে চামুচেদি এৰাই দিবচোন, ধুনীয়াকে এৰি আহে চাব। সেইকাৰণে মই এইটো অলপ দেৰি দেখাইছোঁ কেনেকে এৰাব লাগে। এতিয়া চাওক, এইখিনি মই গোটেইখিনি এৰাই লৈছোঁ। দুটা আমে মই এৰাই লৈছোঁ। এৰাই লৈ মই মিক্সি জাৰত দি দিছোঁ। একদম ধুনীয়া পিঠা, আপোনালোকে এইটো বনাই খাই চাবচোন। মিক্সি জাৰত দি ভালকে একদম মিহিন এটা পেষ্ট কৰি লৈছোঁ। পেষ্ট কৰি লৈ চালনি দি চালি লৈছোঁ। চালি এইকাৰণে লৈছোঁ, যিবিলাক আঠ থাকে সেইবিলাক যাতে পিঠাত নাযায়, সেইকাৰণে ভালকে চালি লৈছোঁ। দুইটা আমে ভালকে চালি লৈছোঁ। এতিয়া আহক গেছত যাওঁ। গেছত গৈ মই গেছটো জ্বলাই দি কেৰাহীখন গৰমত দিছোঁ। এতিয়া ইয়াৰ পৰা অলপখিনি ল'ম, 4-5 চামুচমান, 4 চামুচ ল'ব। 4 চামুচ লৈ আৰু বাকীখিনি থৈ দিছোঁ, সেইটো বেলেগ কামত ব্যৱহাৰ কৰিম। এতিয়া বেলেগ কামত মানে পিঠাতে ব্যৱহাৰ কৰিম। এতিয়া ইয়াতে 2 চামুচ চেনি দিছোঁ। চেনি দি ভালকে লৰাই লৈছোঁ। লৰাই লৈ ইয়াতে কি কৰিম, এইটো পুৰ বনাই আছোঁ, পিঠাটোৰ ভিতৰত দিম। এতিয়া ইয়াতে গাখীৰৰ পাউডাৰ দিছোঁ, মিল্ক পাউডাৰ, গাখীৰৰ পাউডাৰ। সেই গাখীৰৰ পাউডাৰ ইয়াতে 3-4 চামুচমান দি দিছোঁ। 3 চামুচ দিছোঁ, ভৰ্তি ভৰ্তি কৰি 3 চামুচ দিছোঁ। যেতিয়া এনেকে গাত কেৰাহীৰ পৰা লাগি আহিছে, উঠি আহিছে, তেতিয়া নমাই থ'ম। নমাই থৈ এইটো ঠাণ্ডা হ'ব দিছোঁ। এতিয়া ইয়াতে কাজু বাদাম আৰু কিচমিচ ইয়াতে কাটি দিছোঁ। আমি যেনেকে নাৰিকলৰ পুৰ দিওঁ, আজি আমৰে পুৰ দি কেনে আমৰ পিঠা বনাম। এতিয়া কিচমিচ 6-7টামান কিচমিচ দিছোঁ, 4টা কাজু বাদাম দিছোঁ। সৰু সৰুকে কাটি মিক্স কৰি এইটো এতিয়া অকণমান ঠাণ্ডা হ'বৰ কাৰণে ছাইডত থৈ দিম। এতিয়া আহক গেছত যাওঁ। গেছত গৈ সেই একেখন কেৰাহীতে গোটেই যিখিনি আমৰ পেষ্ট আছিল গোটেইখিনি ইয়াতে ঢালি দিছোঁ। আৰু কি কৰিছোঁ, এই বাতিটো ধুই আধা কাপ, মেজাৰমেণ্ট কাপেদি আধা কাপ পানী দি দিছোঁ। পানী দি এতিয়া ভালকে উতল আহিব দিছোঁ। এতিয়া চাওক, যেতিয়া উতল আহিছে তেতিয়া কি কৰিছোঁ, ইয়াতে কি দিছোঁ, এইটো দিছোঁ চুজি। মিহিন চুজিটো ল'ব, যদি মোটা চুজি হয় অলপমান মিক্সি জাৰত মাৰি ল'ব, তেতিয়া পিঠাটো ধুনীয়া হয়। এনেকে লাহে লাহে দি এটা হাতেদি দি আছোঁ, এটা হাতেদি লৰাই আছোঁ ধুনীয়াকে। যেতিয়া এইখিনি হৈ যায় তেতিয়া কেৰাহীত লাগি নাথাকে আৰু গোটেইখিনি কেৰাহীৰ পৰা উঠি আহে, তেতিয়াই বুজিব লাগিব যে এইটো হৈ গৈছে। আপোনালোকে একদম পাউডাৰ কৰিও ল'ব পাৰে, চুজিখিনি একদম পাউডাৰ কৰি ল'লেও পিঠাটো ধুনীয়া হ'ব। এতিয়া 1 চিকুটমান ইয়াতে নিমখ দিছোঁ। মিঠাটো তেতিয়া বেলেঞ্চ হয়, ধুনীয়া হয়। ইয়াতে কোনো চেনি দিয়া নাই। চাওক কালাৰটো দেখিছে নাই, আমৰ যিটো কালাৰ ঠিক সেইটো কালাৰে আহি গৈছে। কেতিয়াবা আমৰ কিন্তু কালাৰ কিছুমানৰ অলপ ডেম থাকে, তেওঁলোকে যদি ইচ্ছা কৰে ফুড কালাৰ দি ল'ব পাৰে, কিন্তু মই দিয়া নাই। একদম আমটো ধুনীয়া কালাৰ। এতিয়া এখন কাঁহীত ওলাই লৈছোঁ। ওলাই লৈ অকণমান ঠাণ্ডা হ'ব দিছোঁ, যাতে হাতেদি চুব পাৰোঁ। তাতে আধা চামুচ ঘি দিছোঁ আৰু হাতত অকণমান ঘি লগাই লৈছোঁ। ঘি লগাই লৈ অলপ অলপ গৰম গৰম থাকোঁতে থাকোঁতে কিন্তু এইটো ভালকে মঠি ল'ব লাগিব। বেছি একদম ঠাণ্ডা হৈ গ'লেও দিগদাৰ হ'ব, সেইকাৰণে কুম কুম গৰম থাকোঁতে মাৰি ল'ব, এনেকে মাৰি ল'ব লাগিব। চাওক দেখিছেনে, একদম ধুনীয়া মঠা হৈ গৈছে। এতিয়া এই যে পুৰটো বনাই থৈছিলোঁ আমৰ, সেই পুৰটো অকণ অকণ লৈ লাডু বনাই লৈছোঁ ধুনীয়াকে। চাওক অলপমান টান হৈ গৈছে, দেখিছেনে? ইমানো টান হোৱা নাই, অলপ টান হৈছে। মোক অলপ টানে লাগে, ইমান টান নালাগে। এতিয়া গোটেইখিনি বনাই লৈছোঁ সেইখিনি। এতিয়া চুজি যে আছে, এই চুজি দুফাল কৰি লৈছোঁ। দুফাল কৰিলে এফালে অলপ দীঘল কৰি লৈছোঁ। দীঘল কৰি সৰু সৰুকে লেচি কাটি লৈছোঁ, সৰু সৰুকে কাটি লৈছোঁ। এনেকে যিমানকেইটা মোৰ দৰকাৰ সিমানকেইটা কাটি লৈছোঁ। এতিয়া এইটো ৰাউণ্ড ৰাউণ্ডকৈ এটা ছাইডত থৈ দিছোঁ। গোটেইখিনি এতিয়া
বল বনাই লম এতিয়া চাব এতিয়া এই যে সুজিৰ বলটোৰ লগত সেই আম যে সৰু সৰু বলটো সেইটো ভিতৰত সোমাই দিম দেখিছেনে অকমান মন দি চালে আপোনালোকে গম পাব চাওক একদম ধুনীয়াকে গুল গুল কৰি দিব চাওক দেখিছেনে এনেকে মই গুটেইখিনি তেনেকে বনাই লম আৰু এটা আপোনালোকক দেখাই দিছো ৰব চাওক এনেকে ভিতৰত যাতে ফাটি না যায় যদি অলপ অলপ যদি ফাক থাকে তেতিয়া কিন্তু ফাটি যাব পিঠাটো ফাটি যাতে না যায় তেনেকে একদম প্লেন কৰিব লাগিব চাওক মই কেনেকে প্লেন কৰিছো এনেকে প্লেন কৰি গুটেইখিনি মই বনাই ললো চাওক এতিয়া মই পিঠাটো বনাম কেনেকে অলপমান পানী লৈছো পানীৰ হাতত পানী লৈ আঙুলিত পানী লৈ তিনিওটাতে লগাই লগাই আঠা লগাই দিছো চাওক কেনেকে লগাইছো আপোনালোকে গমে পাব কিন্তু মই মুখেদি কলে আপোনালোকে গম নাপাব বেছি আপোনালোকে চাই থাকক তেতিয়াই গম পাব কেনেকে আঠাটো লগাইছো দেখিছেনে অকমান পানী দি দিছো ধুনীয়াকে তিনটা লগাই লৈছো তাৰপিছত ওপৰত অলপমান পানী দি আকৌ ওপৰত লগাই লৈছো এইটো হাততো কৰিব পাৰে নাইবা প্লেটত বহাইও কৰিব পাৰে এনেকে প্লেটত বহাই ল'ব বহাই লৈ তিনটা পানী দি জোৰা লগাই ল'ব জোৰা লগাই লৈ ওপৰত অকনমান পানী দি ওপৰত বহাই দিব বাস জাস্ট বহাই দিলেই হ'ল তাৰপিছত অকনমান হেঁচি হেঁচি দিব ধুনীয়া আঠা লাগি যাব এতিয়া মোৰ চাওক এইখিনি মোৰ ৰেডি দেখিছেনে এতিয়া আহক গেছত যাওঁ গেছত গৈ মই মমো ষ্টেণ্ড এটা আছে মোৰ তাকে মই পানী দিছো পানী দি মই বহাই দিছো বহাই দি এইটো একদম উতল আহিব দিছো ঢাকন মাৰি দি উতল আহিব দিছো উতল আহি যাতে পুৰা বকবককৈ উতল আহে ভাপত মই সিজাম এই পিঠাটো আপোনালোকে কেৰাহীটো দিব পাৰে পাৰিলে অলপমান এই হেৰিটো ফুটা ফুটা সেইখনত ঘি খানি দিব তেতিয়া উঠাওতে সুবিধা হ'ব এনেকে ধুনীয়াকে মই গুটেকেটা পিঠা এনেকে দি দিছো সব অলপ ফাক ফাককে দিব এনেকে দি মই ঢাকন মাৰি দিম এতিয়া ঢাকন মাৰি দি মই এইটো 4 মিনিট একদম ভাপত আহিব দিম ফুল জুইকুৰা ফুলতে থাকিব তাৰপিছত 4 মিনিট পাছত মই চাইছো সব কেনেকে ফুলিছে দেখিছেনে পিঠাটো ধুনীয়া ফুলিছে এতিয়া মই এইটো নমাই এতিয়া একদম পুৰা ঠাণ্ডা হ'ব দিম ঠাণ্ডা কৰিহে মই আপোনালোকৰ ওচৰত আহি আছো এতিয়া চাওক মই এইটো কেনেকুৱা পিঠা দেখিছেনে একদম ইউনিক আৰু একদম টেষ্টি কোনো কালাৰ নাই ইয়াতে চাওক অকমান ঢাকনখন লাগি গৈছিল সেইকাৰণে অলপমান দাগ হৈছে এতিয়া মই পৰিবেশন কৰিছো পৰিবেশন কেনেকৈ কৰিছো জানেনে মই ইয়াতে টেঙিচি টেঙা আনিছো মোৰ বাৰীৰে টেঙিচি টেঙা আছিল সেই টেঙিচি টেঙাৰ পাত আনি ধুনীয়াকে এতে সজাই দিম বুলি টেঙিচি টেঙাৰ পাত লৈ আহিছো আপোনালোকে কি কৰিব পাৰে জানে না নেমু টেঙাৰ সৰু সৰু আগবিলাক আনিও আপোনালোকে এতে ধুনীয়াকে আগটোত দি পৰিবেশন কৰিব পাৰে এইটো পিঠাটো আপোনালোকে পিঠাপনা প্ৰতিযোগিতাত দি চাবচোন ধুনীয়া এটা ৰেচিপি ধুনীয়া এটা পিঠা ডিজাইনটো ধুনীয়া আৰু কোনো প্ৰিজাৰভেটিভ নাই দেখিছেনে টেঙেচি টেঙাৰ পাত মই ওপৰত দি দিছো মোৰ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে ৰেচিপিটো যদি ভাল লাগিছে এটা লাইক কৰি দিব যদি বেছি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো টিপি থব অলু টিপি থব মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু লগতে ফেসবুক ফ্ৰেন্ড সকলেও মোৰ ভিডিঅ'টো চাই ফলো কৰি থব পাৰিলে খুব খুব শেয়াৰ কৰিব থ্যাংক ইউ